অসমবাসী ৰাইজলৈ আমি নমস্কাৰ জনাইছোঁ পাতো টাইমৰ জৰিয়তে। পাতো টাইমৰ পৰা আজি আমি উপস্থিত আছোঁ বিশেষ এজন সংস্কৃতিমান ব্যক্তি, গোলাঘাট বেতিয়নী নোৱাপুৰ এজন বয়সে তলাব নোৱাৰা এজন অৱসৰপ্ৰাপ্ত শিক্ষক। আজি যিহেতু স্বাধীনতা সংগ্ৰামী শ্বহীদ কুশল কোঁৱৰদেৱৰ আজি মৃত্যু বাৰ্ষিকী তিথি। সমগ্ৰ দেশবাসীয়ে আচলতে বীৰ যোদ্ধাজনক সোঁৱৰণ কৰিছে আৰু তেখেতৰ বিষয়ে কিছু কথা আমি জনাৰ প্ৰয়াসেৰে আজি উপস্থিত হৈছোঁহি পদ্ম কোঁৱৰ ডাঙৰীয়াৰ ঘৰত। আৰু তেখেতে আমাক শ্বহীদ কুশল কোঁৱৰৰ বিষয়ে জনাব বুলি আশা প্ৰকাশ কৰিছোঁ। দাদা নমস্কাৰ জনাইছোঁ। নমস্কাৰ। কি ক'ব, আজি যিহেতু স্বাধীনতা সংগ্ৰামী শ্বহীদ কুশল কোঁৱৰ আজি মৃত্যু বাৰ্ষিকী তিথি, যিহেতু কিছু কথা আপোনাৰ মনত হয়তো আছে, অকণমান আপুনি ক'বৰ কাৰণে আছিলে অনুৰোধ জনাইছোঁ। আজি 1943 চনৰ এই 15 জুন তাৰিখে তেখেতৰ মৃত্যুৰ দিন পৰিছে। সেইটো অসমবাসীয়ে আজি এই দিনটোক শ্বহীদ দিৱস হিচাপে পালন কৰিছে। আমাৰ প্ৰকল্প স্কুলতো এইটো প্ৰত্যেক বছৰে 15 জুন তাৰিখটোত শ্বহীদ দিৱস হিচাপে পালন কৰিছে। 15 জুনৰ পুৱা 4:30 বজাত কুশল কোঁৱৰক ফাঁচি দিছিল যোৰহাটৰ জেইলত। মোৰ কুশল কোঁৱৰৰ পত্নী প্ৰভাৱতীক মই লগ পোৱাৰ সৌভাগ্য হৈছিলে। কুশল কোঁৱৰ স্কুলত শিক্ষকতা কৰি থাকোঁতে তেখেতৰ ঘৰলৈ যাওঁতে তেখেতৰ মোক কৈছিলে যে তেখেতৰ মৃত্যুৰ ফাঁচি দিয়াৰ 3 দিনৰ আগত তেখেতে কুশল কোঁৱৰক লগ কৰি গৈছিলে। তেতিয়া কুশল কোঁৱৰ নিজৰ পুত্ৰ খগেন আৰু নগেন পূৰ্ণ কোঁৱৰ লগত লৈ তালৈ গৈছিলে। কুশল কোঁৱৰ কেইজন আচলতে ল'ৰা বা ছোৱালী আছিলে? কুশল কোঁৱৰ ল'ৰা ছোৱালী 8জন আছে। কুশল কোঁৱৰ একেবাৰে নুমলীয়া। প্ৰভাৱতী আপুনি নিজে প্ৰত্যক্ষ তেখেতসকলৰ নিজে সান্নিধ্য লাভ কৰিছিল? নিশ্চয়। মই তেওঁলোকৰ ঘৰলৈ গৈছোঁ আৰু তেখেতৰ লগত ভাল কথা পাইছোঁ আৰু কুশল কোঁৱৰ বিষয়ে ডিটেইলছ তেখেতে কৈছে কেনেকৈ গৈছে। মই সেইখিনি মই তেতিয়া শুনিছিলোঁ যে কুশল কোঁৱৰ প্ৰকৃততে তেওঁ ৰেল লাইন তেওঁ খোলা নাই। তেওঁৰ এটা সংগ্ৰামী দল আছিলে তেওঁলোকৰ, যাতে সেই সংগ্ৰামী দলটোৰ দুষ্কৃতিকাৰী মানুহ আছিলে। তেওঁলোকে ৰেল লাইন খুলি এই যিখন বেগী ৰেল সেইখন কলকাতাৰ পৰা অলপ দূৰ স্থানপুৰ ঠাইত বাগৰালে। তাতে প্ৰায় 1000তকৈ অধিক মানুহ বিচাৰি মৰিলে। তেতিয়া কোন এটাখিনিক এটা এৰেষ্ট কৰিবলৈ বিচাৰিছিল, কিন্তু সেইখিনি সংগ্ৰামীখিনি সিহঁতে অলপ টেঙৰ মানুহ, সিহঁতে য'ত হাবিয়ে জংঘলে সোমাই পলালে দেই। কিন্তু কুশল কোঁৱৰ আছিলে ধীৰস্থিৰ মানুহ। তেওঁ নিজৰ ঘৰতে থাকিলে, তেওঁ কিন্তু ট্ৰেইনিং পলাম নহয়। শেষত বাকীখিনিক ধৰিব নোৱাৰি কুশল কোঁৱৰক এৰেষ্ট কৰি আহি তেওঁ যোৰহাট জেললৈ লৈ আহিলে। এইদৰে যোৰহাট জেলত প্ৰায় 121 দিন কাৰাবৰণ কৰি আছে। 121 দিন কাৰাগাৰত ৰাখিলে। আৰু কুশল কোঁৱৰদেৱৰ আচলতে আমি পঢ়িবলৈ পাইছোঁ, তেতিয়া যিহেতু ফাঁচি দিছিলে, ফাঁচি দিয়াৰ আগমুহূৰ্তত তেওঁ যে এষাৰ কথা কৈছিলে যে পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰ। আপোনাৰ সেই কথাবোৰ আচলতে কেনেধৰণে আপুনি ক'ব? কুশল কোঁৱৰৰ পত্নী যেতিয়া এই প্ৰভাৱতী তেখেতৰ স্বামীক লগ কৰিবলৈ গৈছে যোৰহাট জেলত, যিটো তেওঁ ফাঁচি দিয়াৰ 3 দিনৰ আগত গৈছিল তাতে। তেখেতৰ লগত গৈছিলে তেখেতৰ নিজৰ পুত্ৰ খগেন আৰু নগেন, আৰু লগত গৈছিলে পূৰ্ণ কোঁৱৰ। তাত গৈ তেওঁলোকক সাক্ষাৎ কৰিছিলে। তেতিয়া খুৰাকে কৈছিলে যে এইবিলাক তেওঁলোকৰ যে ল'ৰা ছোৱালী থাকিব, সেইবিলাক দেশৰ সম্পদ, তেওঁলোকৰ নহয় দেশৰ সম্পদ। গতিকে মোৰ ল'ৰা ছোৱালীবিলাক এইবোৰ সান্তনা দিছিল। কিন্তু কুশল কোঁৱৰে প্ৰকৃততে ৰেল লাইন ভঙা নাছিল। সেই দুষ্কৃতিকাৰীহঁতে ৰেল লাইন খুলি ডিটেইল বগালে। সেই কথাটো পিছত স্পষ্টকৈ ওলালে তেওঁ নিৰ্দোষী আছিল। আচ্ছা, মই এটা কথা জানিব বিচাৰিম আপোনাৰ, এতিয়া আচলতে কুশল কোঁৱৰ এতিয়া বিখ্যাত হৈ পৰিলে, শ্বহীদ তেওঁ ফাঁচি দিয়া হ'ল, যিহেতু তেওঁ ৰেল বগৰাৰ কাৰ্যত তেওঁ জড়িত থকা বুলি তেওঁক ফাঁচি দিয়া হ'ল। আৰু সেই হেতুকে আচলতে তেওঁ সমগ্ৰ দেশে আচলতে সোঁৱৰণ কৰে। যদি ৰেলখন
বগৰা কাৰ্যত তেওঁ লিপ্ত নকৰিলে হয়তো তেওঁক এই দেশবাসীয়ে মনত ৰাখিলেহেঁতেন নাই কেতিয়াও নাই সেইখিনি দুষ্কাৰ্য কৰাৰ কাৰণেহে এই অসমখন কিছু ব্ৰিটিছৰ হাতৰ পৰা ৰক্ষা পৰিল আৰু সেইখিনি নকৰা হ'লে কেতিয়াও নকৰে আৰু আজি অমৰ হৈ আছে তাকে অসমবাসীৰ অসমৰ সকলো মানুহৰ মনত তেওঁ আজি অমৰ হৈ আছে হয় হয় কুশল কোঁৱৰক সমগ্ৰ দেশবাসীয়ে আচলতে আজিও মনত ৰাখি থৈছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ নামাকৰণ কৰা হৈছে বীৰ যোদ্ধাজনৰ সকলোৱে ফোন কৰা মানে পৰিলক্ষিত হৈছে মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম যে আপুনি সেই যিহেতু কুশল কোঁৱৰৰ জন্মস্থানত আপুনি এখন স্কুলত শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰিছিলে কিমান চনত আচলতে আপুনি শিক্ষকতা কৰিছিলে আৰু কেতিয়া অৱসৰ আপুনি গ্ৰহণ কৰিছিলে মই তাত 64 চনৰ পৰাই মই শিক্ষকতা কৰিছোঁ তাৰ অৱসৰ কৰিছোঁ 2006 চনত জানুৱাৰীত প্ৰায় 31টা বছৰ কাল মই তাত শিক্ষকতা কৰিছোঁ এই 31টা বছৰৰ ভিতৰত মই তাৰ বিভিন্ন মানুহৰ লগত বিভিন্ন জাতি জনজাতিৰ লগত মই প্ৰায় সম্পৰ্ক যথেষ্ট আছে সকলোৱে আমাক শ্ৰদ্ধা ভক্তি কৰে বিশেষ ষ্টুডেণ্টবিলাকে আমাক ছাৰ বুলি সম্বোধন কৰে আমি তাতেই আনন্দ পাওঁ আমাক নিমন্ত্ৰণ কৰে আমাৰ শিক্ষকসকলক আমি তালৈ যাওঁ কিন্তু তেওঁলোকৰ কিছুমান বিশেষত্ব আছে কিছুমান গাঁৱৰ মানে সামাজিক ৰীতি নীতি কিছুমান থাকে তেখেত মানে সেইবিলাক মানে সাধাৰণতে চুতীয়া পথাৰ কিছুমান মানুহ আছে প্ৰায় আমাৰ আহোম সম্প্ৰদায়ৰ মানুহবিলাকে সেইবিলাক খায় কিন্তু অন্যান্য মানুহবিলাকে নাখায় তথাপিও তেওঁলোকে সাঁজপানী ব্যৱহাৰ কৰে সাঁজপানীৰ লগত তেওঁলোকে এই যিটো লেটা বুলি কয় এৰী লেটা সেইটো ব্যৱহাৰ কৰে গতিকে সেইবিলাকৰ লগত আমিও খাবলৈ বাধ্য হওঁ নাখাওঁ যদি আমাক যেতিয়া দিয়ে আমি সমাজত আমি খাবলগীয়া হয় জনজাতীয় খাদ্য সংস্কৃতিবিলাক তাত আচলতে উপলব্ধ হয় সেইবিলাক উপলব্ধ হয় গতিকে সেইবিলাকত আমি তেওঁলোকক একেলগে খাই আমি ভাল লাগো আৰু তেওঁলোকেও আমাৰ লগত মানে একেলগে যেতিয়া খাই আমি বেছ আনন্দৰে খাওঁ এতিয়া কুশল কোঁৱৰ আচলতে যি পৰিয়ালৰ অৱস্থা কেনেধৰণে আছে মই যেতিয়া প্ৰথমতে কুশল কোঁৱৰ স্কুললৈ যাওঁ তেতিয়া কুশল কোঁৱৰ ঘৰটো অৱস্থা সিমান ভাল নহয় তেতিয়া অসম চৰকাৰে 10,000 টকা দি এটা ঘৰ বনাই দিছিলে 10,000 টকা 64 চনৰ আগত এটা বনাই দিছিলে তেতিয়া সেইটো দেখিছিলোঁ তেতিয়া মই এই কুশল কোঁৱৰ ঘৰতে আমাৰ সৰু পথাৰৰ এজন শিক্ষক আছিল লেচামটো নাম তেখেতৰ লগত এই গ্ৰহণ কৰি ঘৰলৈ যাওঁতে তেখেতে ক'লে কুশল কোঁৱৰ ঘৰত সোমাই যাওঁ বুলি চিনাকি যাওঁ মই তেতিয়া তেখেতৰ লগত কুশল কোঁৱৰ ঘৰলৈ গৈ সভাপতি বাইদেউৰ লগত থাকে তেতিয়া মোক তেওঁ সুধিছিলে যে আপুনি মোক কেনেকৈ জানে কুশল কোঁৱৰ এই সভাপতি বাইদেউ মই তেতিয়া ক'লোঁ যে মই ঢেকীয়াল স্কুলত পঢ়ি থাকোঁতে ক্লাছ 8ত কুশল কোঁৱৰ বুলি এটা লেচন আছিল সেই লেচনটো মই কুশল কোঁৱৰ জানিলোঁ আৰু সেইমতে মই তাত এই যাবলৈ গৈ খুব ভাল পাওঁ তেতিয়া কুশল কোঁৱৰ বাইদেৱে মোক সভাপতি বা খুব ভাল পালে আৰু আমাক এই হাতীখুৰীয়া বাতি চিৰা জলপান বাতি আমাৰ আইতাহঁতৰ মুখত শুনিছিলোঁ কিন্তু হাতীখুৰীয়া বাতিত চিৰা খাই পোৱা নাই আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কোঁৱৰদালৈ কোঁৱৰদাই ইতিমধ্যে স্বাধীনতা সংগ্ৰামীজনৰ বিষয়ে আৰু তেখেতৰ যি জনগোষ্ঠীয় খাদ্য সংস্কৃতি আৰু তেখেতৰ যি সহধৰ্মিণীক সান্নিধ্য লাভ কৰাৰ কথা তেখেতে আমাক জনাইছে অসমবাসী ৰাইজক আমি তেখেতলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু অনাগত দিনত আমি তেখেতৰ পৰা আৰু কিছু কথা আমি জনাৰ প্ৰয়াসেৰে আজি ইমানতে বিদায় মাগিছোঁ ধন্যবাদ অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 70024728813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com